প্ৰিয় দৰ্শক, আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ লগত সংগতি ৰাখি বেলট পেপাৰ একাউণ্ট কেনেকৈ ফিল আপ কৰা হয় সেই বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়ি আহিছোঁ। বেলট পেপাৰ একাউণ্ট ফিল আপ কৰিবলৈ প্ৰথমে আটাইতকৈ প্ৰয়োজনীয় বস্তুটোৱে হৈছে ভোটাৰ লিষ্ট। সেইটো কাৰণে নিৰ্বাচনৰ দিনাখন মাৰ্ক কপি অফ ইলেক্টৰেল ৰুলৰ লগতে আপোনাৰ এডিশ্যনেল ভোটাৰ লিষ্ট দিয়া হয়। এতিয়া মই বেলট পেপাৰ একাউণ্ট ফিল আপ কৰিবৰ কাৰণে উদাহৰণস্বৰূপে আপোনালোকক দেখুৱাবলৈ মই ভোটাৰ লিষ্ট এখন সংগ্ৰহ কৰি ল'লোঁ। ফৰ্ম 8 বা বেলট পেপাৰ একাউণ্ট ফিল আপ কৰিবলৈ প্ৰথমে ভোটাৰ তালিকা এখন ল'লোঁ। এই ভোটাৰ তালিকা এইখিনি বস্তুৱে আপোনাৰ মেইনলি বেলট পেপাৰ একাউণ্ট ফিল আপ কৰোঁতে প্ৰয়োজন হয়। এতিয়া ইয়াত আপোনাৰ জিলা পৰিষদৰ সমষ্টিৰ নং আৰু নাম হ'ল এইটো, আঞ্চলিক পঞ্চায়তৰ নং ও নাম এইটো হ'লে এইটো নম্বৰো দিয়া আছে আৰু নামো দিয়া আছে। গাঁও পঞ্চায়তৰ নং আৰু নাম এইটো ইয়াত দিয়া আছে, নম্বৰো দিয়া আছে আৰু নামো দিয়া আছে। গাঁও পঞ্চায়তৰ সদস্যৰ সমষ্টিৰ নং আৰু নাম সেইটো ইয়াত দিয়া আছে কি নাম্বাৰৰ সৈতে। ভোট গ্ৰহণ কেন্দ্ৰৰ নং আৰু নাম সেইটো ইয়াত দিয়া আছে কি, এইটো হ'ল ভোট গ্ৰহণ কেন্দ্ৰৰ নং আৰু নাম। আৰু ভোট গ্ৰহণ কেন্দ্ৰৰ অন্তৰ্ভুক্ত গাঁৱৰ নাম সেইটো ইয়াত দিয়া আছে। এইটো কিন্তু ইয়াত প্ৰয়োজন নহয়, এই বাকী যিখিনি ওপৰত দিয়া আছে সেই আটাইকেইটাই কিন্তু আপোনাৰ বেলট পেপাৰ একাউণ্ট ফিল আপ কৰোঁতে প্ৰয়োজন হয়। ভোটাৰ লিষ্টখনত যিকেইটা বস্তু প্ৰয়োজন সেইখিনি আমি তাত মাৰ্ক কৰি আহিলোঁ। সেইমতে আমি ইয়াত এই বেলট পেপাৰ একাউণ্টৰ ফৰ্মখন ফিল আপ কৰি যাম। এতিয়া প্ৰথম লাইনটো আছে ইলেকশ্যন টু দ্য মেম্বাৰ অফ, এইখিনিতে আপোনাৰ পঞ্চায়তৰ নং আৰু নামটো লিখি দিব লাগে। এইখিনিত আপোনাৰ ৱাৰ্ডৰ নাম আৰু নংটো লিখি দিব লাগে। নেক্সট লাইনত আপোনাৰ আঞ্চলিক পঞ্চায়তৰ নং আৰু নামটো লিখি দিব লাগে। এইখিনিত আপোনাৰ গাঁও পঞ্চায়তৰ নং আৰু নামটো লিখি দিব লাগে। এইখিনিত আপোনাৰ জিলা পৰিষদৰ কনষ্টিটুৱেঞ্চিৰ নাম সেইটো লিখি দিব লাগে। এইখিনিত আপোনাৰ জিলা পৰিষদৰ নং আৰু নামটো লিখি দিব লাগে। এইখিনিত আপোনাৰ জিলা পৰিষদৰ নং আৰু নামটো লিখি দিব লাগে। এইখিনিত আপোনাৰ আঞ্চলিক পঞ্চায়তৰ নং আৰু নামটো লিখি দিব লাগে। এইখিনিত আপোনাৰ গাঁও পঞ্চায়তৰ নং আৰু নামটো লিখি দিব লাগে। এইখিনিত আপোনাৰ ৱাৰ্ড সদস্যৰ নং আৰু নামটো লিখি দিব লাগে। এইখিনিত আপোনাৰ ভোটাৰ লিষ্টত পোৱা ধৰণে পুলিং ষ্টেচন নম্বৰ আৰু নামটো লিখি দিব লাগে। তাৰপিছতে আপোনাৰ ভোট গ্ৰহণ কিছুমান ঠাইত মে' মাহৰ 2 তাৰিখে হ'ব আৰু কিছুমান ঠাইত মে' মাহৰ 7 তাৰিখে হ'ব। যদি আপোনাৰ ভোট গ্ৰহণ মে' মাহৰ 2 তাৰিখে হয় তেতিয়া 2-5-2025 লিখি দিলে হ'ল, আৰু যদি 7 তাৰিখে হয় 7-5-2025 লিখি দিলে হ'ল। তাৰপিছত ফৰ্ম 8ৰে পাৰ্ট 1টো চাওঁ, বেলট পেপাৰ একাউণ্ট পাৰ্ট 1। এতিয়া প্ৰথম আমি ধৰি ল'লোঁ ফৰ্মখন জিলা পৰিষদ সদস্যৰ কাৰণে ফিল আপ কৰা হৈছে, গতিকে ইয়াত টিক চিন মাৰিলোঁ। সেই গতিকে আপোনাৰ জিলা পৰিষদ সদস্যৰ কাৰণে টোটেল বেলট পেপাৰ কিমান নম্বৰ চিৰিয়েলৰ পৰা কিমান নম্বৰ চিৰিয়েলৰ ভিতৰত দিয়া হৈছিলে সেইটো আপোনাৰ এইখিনিত ফিল আপ কৰিব লাগে। এতিয়া চে আপোনাৰ জিলা পৰিষদ সদস্যৰ কাৰণে যিটো বেলট পেপাৰ দিয়া হৈছে সেই বেলট পেপাৰৰ প্ৰথম ক্ৰমিক নম্বৰটো 501 ধৰি ল'লোঁ, আৰু লাষ্টৰ ক্ৰমিক নম্বৰটো যেনিবা 1500 ধৰি ল'লোঁ। তেতিয়াহ'লে 501ৰ পৰা 1500ৰ ভিতৰত টোটেল কিমান আপোনাৰ বেলট পেপাৰ পালে, টোটেল 1000 বেলট পেপাৰ পালে। সেই 1000টো ইয়াত লিখি দিলে হ'ল। এতিয়া তাৰে বেলট পেপাৰ ব্যৱহাৰ কৰি ভোট গ্ৰহণ সমাপ্ত হোৱাৰ পিছত যদিহে বেলট পেপাৰখিনি অলপ হ'লেও থাকি যায় তেতিয়া সেই থাকি যোৱা হিচাপটো এইখিনিত দিব লাগে, এইখিনি ভৰাব লাগে। এতিয়া চে আপোনাৰ 1000 বেলট পেপাৰৰ ভিতৰত আপোনাৰ প্ৰিজাইডিং অফিচাৰে চাইন কৰা 1301 নম্বৰৰ পৰা 1400ৰ ভিতৰত থকা বেলট পেপাৰখিনি হাতত থাকিল, ব্যৱহাৰ নোহোৱাকৈ থাকিল। তেতিয়াহ'লে 1301ৰ পৰা 1400ৰ ভিতৰত আপোনাৰ টোটেল প্ৰিজাইডিং অফিচাৰে চাইন কৰা কিমান বেলট পেপাৰ থাকিল, টোটেল 100খন বেলট পেপাৰ থাকিল। সেই 100খন বেলট পেপাৰটো যে এইখিনিত ভৰাব লাগে। ঠিক তেনেকৈ প্ৰিজাইডিং অফিচাৰে চাইন নকৰা চে 1401ৰ পৰা 1500ৰ ভিতৰত 1401 নং চিৰিয়েলৰ পৰা 1500 নং চিৰিয়েল নম্বৰলৈকে যিখিনি বেলট পেপাৰ আছে সেইখিনি আপোনাৰ থাকি গ'ল, আৰু সেই বেলট পেপাৰখিনি চে প্ৰিজাইডিং অফিচাৰে চহী কৰা নাই। তেতিয়াহ'লে প্ৰিজাইডিং অফিচাৰে চহী নকৰা টোটেল কিমান বেলট পেপাৰ থাকি গ'ল, 100খন থাকি গ'ল। 100 মানে 1401ৰ পৰা 1500ৰ ভিতৰত 100 হ'বগৈ, গতিকে ইয়াত 100খন আপোনাৰ প্ৰিজাইডিং অফিচাৰে চাইন নকৰা থাকি গ'ল, আৰু 100খন আপোনাৰ প্ৰিজাইডিং অফিচাৰে চাইন কৰা থাকি গ'ল।
তেতিয়া টোটেল a + b কিমান হ'বগে a মানে হ'ল 100 আৰু b সমান 100 পাইছেগে গতিকে a + b কিমান হ'বগে 100 + 100 200 সেই 200টো ইয়াত লিখিব লাগে এটা নেক্সট 3 নম্বৰ কলমত আপোনাৰ 1 - 2 1 হ'ল টোটেল 1000 আছিলে আৰু 2 টো টোটেল কিমান পালেগে 200 পালেগে এটা 1000 ৰ পৰা 200 মাইনাস কৰিলে 800 থাকিব সেই 800 টো ইয়াত লিখি দিব লাগে এতিয়া সেই 800 বেলট পেপাৰৰ ভিতৰত সে আপোনাৰ ভোটিং প্ৰসিডিউৰ ভায়োলেশনৰ কাৰণে এখন বেলট পেপাৰ যেনিবা নাকচ হ'ল কেনসেল হ'ল এটো ইয়াত 01 লিখি দিলে হ'ল আৰু বেলট পেপাৰ কেনসেল ফৰ আদাৰ ৰিজনস বেলট পেপাৰ ফালুতে এটা যেনিবা আপোনাৰ নষ্ট হৈ গ'ল তেতিয়া ইয়াত 01 টো লিখিব লাগিব আৰু স্ট্যান্ডার্ড বেলট পেপাৰ হিচাপে সে এখন আপোনাৰ ব্যৱহাৰ কৰা হ'ল তেতিয়া হলে তলত টোটেল a + b + c এটোৰ কিমান হ'বগে 1 + 1 + 1 3 এই 3 টো ইয়াত লিখিব লাগে এতিয়া আপোনাৰ 5 নম্বৰ কলমত 3 - 4 ইকুৱেল কিমান হয় এটো লিখিব লাগে 3 নম্বৰটো কিমান আছিল 800 4 নম্বৰটো কিমান আছিল 3 800 ৰ পৰা 3 মাইনাস কৰিলে কিমান থাকিব 797 তাৰ মানে এই 797 টো বেলট বক্সৰ ভিতৰত থকা বেলট পেপাৰ সংখ্যা তাৰ পিছতে আপোনাৰ একদমবাৰে তলত সিগনেচাৰ অফ প্ৰিজাইডিং অফিচাৰ লিখা আছে গতিকে এটোত প্ৰিজাইডিং অফিচাৰে সহি মাৰিব লাগিব আৰু লগতে ডিস্টিংগুইশিং মাৰ্ক এইখিনিতে আৰু এইখিনিত আকৌ ডেট লিখা আছে তেতিয়া হলে এইখিনিতে 2/5/2025 লিখিব লাগিব আৰু 7 তাৰিখে যদি ভোট গ্ৰহণ হয় তেতিয়া হলে 7/5/2025 এইখিনিত লিখি দিলে হ'ল এতিয়া সেম প্ৰসেস আপোনাৰ জেপিসিৰ কাৰণে যেনেকৈ বেলট পেপাৰ একাউণ্ট ফিল আপ কৰা হৈছে এই ঠিক তেনেকৈ ৱাৰ্ড সদস্যৰ কাৰণেও এনেকৈ বেলট পেপাৰ একাউণ্টটো ফিল আপ কৰিব লাগিব আৰু লগতে গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্যৰ কাৰণেও এই একে ধৰণে ফৰ্মখন ফিল আপ কৰিব লাগিব থ্যাংক ইউ